সন্মানীয় ছাৰ বাইদেউসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইং টেবলে স্বাগতম জনাইছোঁ। এই মুহূৰ্তত দিবলৈ ওলাইছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। অসমৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল ইয়াৰৰ ফলাফল ঘোষণা সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই। কেতিয়া ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল? মই ৰাজ্যবাসীক এইটো জনাই দিব বিচাৰোঁ যে আগতে অগা পিছাকৈ এদিন আগত মেট্ৰিকৰ ৰিজাল্ট দিলে পিছদিনা উচ্চতৰ মাধ্যমিক বা হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল দিয়া হয়। হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল দিয়াৰ কাৰণে আৰু কিছু সময় ল'ম, কাৰণ এইবাৰ হায়াৰ ছেকেণ্ডেৰীত আমাৰ পৰীক্ষাৰ্থীৰ সংখ্যা পূৰ্বৰ তুলনাত 1,30,000 অধিক। গতিকে এই 1,30,000 অধিক পৰীক্ষাৰ্থী যি আছে তাৰ কাৰণে আমাৰ আৰু কেইটামান দিন লাগিব। কোনোবাই এটা ফেক নিউজ উলিয়াইছে আজি 3 বজাত দিব, আজি 3 বজাত নিদিয়ে বা অহাকালিও নিদিয়ে, আমি আৰু কেইদিনমান সময়